Hello everyone, welcome back to Ahom Achievers Point. I hope তোমালোক সকলো ভালে আছা. Yes, আমাৰো ভাল. Oh yes, right. তো actually ছাৰে কৈ আছে যে আমাৰ চেনেলৰ নামটো আমি চেঞ্জ কৰিছো, যিহেতু অসম এচিভাৰ্ছ পইণ্ট নামটো অলপ দীঘল হৈ যায়, অকণমান চেঞ্জ কৰি দিছো. তো আমাৰ নতুন চেনেলটো মানে এইটোৱে চেনেল, মানুহো সেম, মানে পঢ়োৱা টিচাৰ্ছো সেম, বাছ নামটো চেঞ্জ কৰি পেলাই কি কৰিছো, ষ্টাডি উইথ আছ. শুনিও ভাল লাগিছে হয়নে? মানে আহা আমি একেলগে পঢ়ো, ষ্টাডি উইথ আছ. শুনিও ভাল লাগিব, পঢ়িও ভাল লাগিব. চেনেলটোৰ নামটো শুনিলে পঢ়ো পঢ়ো লাগি যাব হয়নে? আমি টাইম ৱেষ্ট নকৰি পেলাই আমি ক্লাছটো আৰম্ভ কৰো. চ' লাষ্ট ক্লাছত আমি কি পঢ়ি আছিলো? এচিডছ, বেচেছ এণ্ড চল্টছ. তো এচিডছৰ কি কি কেৰেক্টাৰিষ্টিক্স আছিলে, বেচিছৰ কি কি কেৰেক্টাৰিষ্টিক্স আছিলে, আৰু সল্ট কি হয়, এইখিনি আমি লাষ্ট ক্লাছত পঢ়িছিলো, ৰাইট? তো কি আছিলে, এচিডছৰ এক্সাম্পল দিছিলো. এচিডছ কি কি আছিলে? ধৰি লোৱা HCl, মানে কি কৈছিলো, হাইড্ৰক্লৰিক এচিড. তাৰপিছত H2SO4 কি কৈছিলো, সালফিউৰিক এচিড. HNO3 মানে কি কৈছিলো, নাইট্ৰিক এচিড. তো মই কোনবিলাকক এচিড বুলি কৈছিলো? যিবিলাকত কি H থাকে, মানে যেতিয়া আমি একিউয়াছ সলিউশন পানীত ডিজলভ কৰি দিও, তাৰপৰা কি কি আয়নছ ওলাই, H+ আয়নছ ৰিলিজ হয়. ঠিক আছে? তো আমি গোটেইকেইটা এচিডতে দেখা পাইছো যে কি আছে, হাইড্ৰোজেন আছে. হাইড্ৰোজেন আছে মানে কি হ'ব, একিউয়াছ সলিউশনত দিয়াৰ লগে লগে কি ৰিলিজ হ'ব, H+ আয়নছ. ঠিক আছে? তেনেকে আমি আৰু এটা বস্তু পঢ়িছিলো, বেছ. তো বেছ কি আছিলে? ধৰি লোৱা NaOH, এইটো কি কয়, সোডিয়াম হাইড্ৰক্সাইড. KOH মানে পটাছিয়াম হাইড্ৰক্সাইড. মানে OH থাকিলে এইটো কি বুলি গম পাবা, সি এটা বেছ হয়. ঠিক আছে? আৰু বেছ বিলাকে কি একিউয়াছ সলিউশনত দিয়াৰ লগে লগে OH মাইনাছ আয়নছ কি কৰে, ৰিলিজ কৰে. যেনেকে এচিড বিলাকে কি আয়নছ ৰিলিজ কৰি আছে, H+. আৰু প্লাছ আছে মানে সি এটা কি হয়, কেটায়ন. পজিটিভ চাৰ্জ থাকিলে তাক কি বুলি কয়, কেটায়ন. আৰু নেগেটিভ চাৰ্জ থাকিলে তাক কি বুলি কয়, এনায়ন. ঠিক আছে? নেগেটিভ চাৰ্জ মানে কি, ইলেক্ট্ৰন, আৰু পজিটিভ চাৰ্জ মানে কি এটা প্ৰটন বা কেটায়ন বা এনায়ন বুলি ক'ব পাৰা. ঠিক আছে? তো আমি এতিয়া কি গম পালো, এচিডছে একিউয়াছ সলিউশনত ডিজলভ হোৱাৰ লগে লগে কি ৰিলিজ কৰিব, H+ আয়ন. আৰু বেছ বিলাকে কি কি ৰিলিজ কৰিব, OH মাইনাছ আয়নছ. OH মানে কি, হাইড্ৰক্সাইড. OH ৰ নামটো হৈছে হাইড্ৰক্সাইড. ঠিক আছে? বুজি পাইছা? তো আমি এক্সাম্পল কি লৈছো, NaOH মানে সোডিয়াম হাইড্ৰক্সাইড, KOH মানে পটাছিয়াম হাইড্ৰক্সাইড, আৰু লৈ ল'ব পাৰা OH থাকা ক্যালসিয়াম হাইড্ৰক্সাইড, CaOH2. ঠিক আছে? এইখিনি বুজি পাইছা? তো আমি ইয়াৰ কেৰেক্টাৰিষ্টিক্স পঢ়িছিলো, এচিডছৰ কেৰেক্টাৰিষ্টিক্স পঢ়িছিলো, বেছৰ পঢ়িছিলো. এচিডৰ কেৰেক্টাৰিষ্টিক্স কি কি আছিলে? আমি জাষ্ট এইটো এটা সৰু ৰিভিজন কৰি আছো. নেক্সট টপিকত যোৱা আগে আগে আমি এটা ৰিভিজন কৰিছো, যাতে নেক্সট টপিকত গলে তোমালোকৰ মানে কনফিউজন নহয়. ঠিক আছে? তো আমি কি গম পাইছিলো, কেৰেক্টাৰিষ্টিক্স কি কি? এচিডত কি আছিলে, H+ আয়ন ৰিলিজ হৈছিলে. বেছত কি, OH মাইনাছ আয়ন ৰিলিজ হৈছিলে. তাৰপিছত এচিডে ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিছিলে, বেছেও ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিছিলে. দুইটা কমন কেৰেক্টাৰিষ্টিক. আৰু তাৰপিছত আৰু এটা কি কৈছিলো, এচিড বিলাক কি হয়, টেঙা হয়, টাৰ ইন টেষ্ট. আৰু বেচিছ বিলাক কি হয়, তিতা হয়, মানে বিটাৰ ইন টেষ্ট. সেইখিনি আমি গম পাইছিলো. তাৰ উপৰিও আমি কিছুমান বস্তু পঢ়িছিলো, এচিডে যেতিয়া কাৰ লগত ৰিয়েক্ট কৰি আছিলে, মেটেলৰ লগত, তেতিয়া কি দি আছিলে, what happens when acid reacts with metals? মানে এচিডে যেতিয়া এটা যিকোনো এটা মেটেলৰ লগত ৰিয়েক্ট কৰিব, তেতিয়া কি হ'ব, কিবা এটাতো হ'ব. তো কি হ'ব? তো এচিডে যেতিয়া মেটেলৰ লগত ৰিয়েক্ট কৰিব, আমি কি পাওঁ, সদায় সল্ট পাওঁ, মানে নিমখ পাওঁ. আৰু লগতে এটা গেছ ৰিলিজ হয়, সেইটো কি বুলি কয়, হাইড্ৰোজেন গেছ. এটা এক্সামত কুৱেশ্যন আহিয়ে থাকে, মানে এইটো বহুত কমন কুৱেশ্যন হয়. এভৰি ইয়াৰ বা এভৰি অল্টাৰনেট ইয়াৰ এইটো কুৱেশ্যন আহে. Which gas is released when acid reacts with metal? একদম চিধা চিধি কথা, হাইড্ৰোজেন গেছ. কি গেছ ৰিলিজ হৈ আছে, হাইড্ৰোজেন গেছ. ঠিক আছে? তো তেনেকে যদি
ইয়াৰ এক্সাম্পল আমি লাষ্ট ক্লাছত কৰিছিলো, তো আমি এতিয়া এক্সাম্পল আকৌ নকৰো। যদি পাহৰি গৈছা, যদি কনফিউজন আছে, দেন লাষ্ট ক্লাছৰ ভিডিঅ'টোত গৈ পেলাই চোৱাগে এণ্ড সেইখিনি ক্লিয়াৰ কৰি এইটো ক্লাছত আকৌ ৰিটাৰ্ণ আহা। ঠিক আছে, তেনেকে বেছে যেতিয়া মেটেলৰ লগত ৰিয়েক্ট কৰিছিলে, সেম বস্তু দিছিলে সল্ট আৰু কি হাইড্ৰজেন গেছ। ঠিক আছে, এইখিনি হৈছে। নেক্সট আৰু এটা পঢ়িছিলো আমি এচিড প্লাছ মেটেল অক্সাইড। মানে ইয়াত কৈছে এচিডে যেতিয়া মেটেল অক্সাইড, অক্সাইড মানে কি, যিকোনো এটা মেটেলৰ লগত কি লাগি থাকিব, ও লাগি থাকিব। মেটেল লৈ লৈছো সোডিয়াম আৰু তাৰ লগত কি লাগি থাকিব, অক্সিজেন, মানে ওৱান মলিকিউল অফ অক্সিজেন বা ওৱান এটম অফ অক্সিজেন। ঠিক আছে, তো এইটো কি হৈছে, এচিডে যেতিয়া মেটেল অক্সাইডৰ লগত ৰিয়েক্ট কৰিছে, সি কি দিব, এইকেইটা কিন্তু কনচিষ্টেন্ট হয় দেই, মানে পাৰ্মানেন্ট হয়, চেঞ্জ নহয়। মানে এইটো এটা ফৰ্মুলা বুলি ধৰি ল'ব পাৰা। যেনেকে আমাৰ কি এটা এইটো কি ফৰ্মুলা, এক্স প্লাছ ৱাই হোল স্কুৱেৰৰ ফৰ্মুলা আছে ন মেথছত, কি আছিলে, এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ প্লাছ টুৱাইচ এ বি। এইটো হয়নে নহয়, মেথছত আছে নাই, এক্স স্কুৱেৰ এক্স প্লাছ ৱাই হোল স্কুৱেৰৰ ফৰ্মুলা, এইটো হয় নহয়, এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ প্লাছ টুৱাইচ এ বি। এইটো কি হয়, এটা ফৰ্মুলা হয়। তো তেনেকেই কেমেষ্ট্ৰিত যদি চাবলৈ যোৱা বা সায়েন্সত যদি চাবলৈ যোৱা, এচিড প্লাছ মেটেল গিভছ কি, সল্ট এণ্ড হাইড্ৰজেন গেছ। এইটো এটা ফৰ্মুলাই হয়, খালি এচিডটো চেঞ্জ হৈ থাকিব পাৰে এণ্ড মেটেলটো চেঞ্জ হৈ থাকিব পাৰে, বাকী সল্ট আৰু হাইড্ৰজেন কি ফৰ্মুলাটো মানে কনষ্টেণ্টে থাকিব, কোনো চেঞ্জেছ নহয়। তো বুজি পালা এইখিনি। তো নেক্সট কি ললো, এচিড আৰু মেটেল অক্সাইডে ৰিয়েক্ট কৰিলে কি দিব, সেম সল্ট দিব, কিন্তু হাইড্ৰজেন গেছ নিদিয়ে। তো ইয়াত এটা চেঞ্জ হ'ব, সল্ট প্লাছ কি দিব, সি ৱাটাৰ দিব। কি দিব, এচিড আৰু মেটেল অক্সাইডে ৰিয়েক্ট কৰিলে সল্ট আৰু ৱাটাৰ দিব। এনেকে আমি যদি বেছ আৰু মেটেল অক্সাইড লওঁ, সেম সেম বস্তু দিব, সল্ট প্লাছ ৱাটাৰ। তো ইমানখিনি পঢ়ি পেলাই আমি কি গম পাইছো, যে এচিডেই হওক বা বেছেই হওক, ঠিক আছে, যদি মেটেল বা মেটেল অক্সাইডৰ লগত ৰিয়েক্ট কৰি আছে, কি দি আছে, একেই বস্তুৱে দি আছে। মানে আমি যদি এচিডো লৈছো বা বেছো লৈছো, যদি মেটেলৰ লগত ৰিয়েক্ট কৰি আছো, আমি সল্ট আৰু হাইড্ৰজেন গেছেই পাই আছো। ঠিক আছে, তেনেকে যদি আমি এচিডে লৈছো বা বেছে লৈছো, যদি আমি মেটেল অক্সাইডৰ লগত ৰিয়েক্ট কৰি আছো, আমি কি পাইছো, সল্ট পাইছো আৰু লগত কি ৱাটাৰ ৰিলিজ হৈ আছে। এইখিনি বুজি পাইছা। তো নেক্সট আৰু এটা টপিক আমি পঢ়িছিলো, এচিড বা বেছে যদি কাৰ লগত, কাৰ্বনেটছ, মেটেল কাৰ্বনেটছৰ লগত ৰিয়েক্ট কৰে, তো কি দিয়ে, কি লৈছিলো আমি, এচিড বা বেছ যদি কাৰ লগত ৰিয়েক্ট কৰে, মেটেল কাৰ্বনেট। জেগা নাই কাৰণে মই এৰ'ডাল তলফালে দিছো হা। তো এচিড আৰু বেছে যদি মেটেল কাৰ্বনেট, কাৰ্বনেট কোনবিলাক আছিলে, যিবিলাকত CO3 থাকে সেইবিলাক কি বুলি কয়, CO3 মানে কি, কাৰ্বনেট। ঠিক আছে, CO3 মানে কাৰ্বনেট। তো যিকোনো মেটেলৰ লগত যদি CO3 লাগি থাকে, সেইটো কি হ'ব, মেটেল কাৰ্বনেট। তো ধৰি লোৱা Na2CO3, সোডিয়াম কাৰ্বনেট, এইটো এটা মেটেল কাৰ্বনেট। তো যিকোনো এটা এচিড বা যিকোনো এটা বেছে যদি মেটেল কাৰ্বনেটৰ লগত ৰিয়েক্ট কৰি আছে, কি দিব, সল্টটো কনসিস্টেন্ট থাকিব, কনস্টেন্ট থাকিব, সল্ট সবেই দিব। ঠিক আছে, যিকোনো মেটেল, মেটেল থাকিলেই হ'ল, মেটেল থাকিলেই হওক, লাগিলে কাৰ্বনেটেই হওক, লাগিলে অক্সাইডেই হওক, লাগিলে হাইড্ৰক্সাইডেই হওক, সৰি হাইড্ৰক্সাইড নহয়, লাগিলে অক্সাইডে হওক, লাগিলে কাৰ্বনেটেই হওক, লাগিলে হাইড্ৰজেন কাৰ্বনেটেই হওক, লাগিলে একোৱে নাথাকক, সি সল্ট দিবই। গেছটো চেঞ্জ হ'ব পাৰে, হাইড্ৰজেনটো চেঞ্জ হ'ব পাৰে, ঠিক আছে, কিন্তু সি সল্ট দিবই। সেইখিনি মনত ৰাখিবা, মূৰত ফিক্স কৰি লোৱা। ঠিক আছে, তো ইয়াত কি হৈছে, এচিড আৰু বেছ আছে, মেটেল কাৰ্বনেটৰ লগত ৰিয়েক্ট কৰি কি দিছে, সল্ট দিছে, আৰু লগত আৰু এটা বস্তু দিব, ৱাটাৰ। আৰু ইয়াত কিন্তু আৰু এটা বস্তু থাকিব, এটা গেছ ৰিলিজ হ'ব, হাইড্ৰজেন গেছ নহয়, কিন্তু কাৰ্বন ডাই অক্সাইড গেছ ৰিলিজ হ'ব। কি হ'ব, কাৰ্বন ডাই অক্সাইড, CO2 মানে কি, কাৰ্বন ডাই অক্সাইড। ঠিক আছে, ঠিক আছে, এইখিনি বুজি পাইছা, বুজি পাইছা নাই, কি দি আছে,
মেটেল কাৰ্বনেটে যেতিয়া এচিড আৰু বেছৰ লগত ৰিয়েক্ট কৰিছে, এচিড বা বেছ আৰু নহয় দেই, এচিড বা বেছৰ লগত ৰিয়েক্ট কৰিছে, দেন কি দিছে, সল্টটোতো দিছে, লগতে ৱাটাৰ ৰিলিজ কৰিছে আৰু কাৰ্বন ডাই অক্সাইড গেছো কি কৰিছে, ৰিলিজ কৰিছে। বুজি পাইছা? তো তেনেকে যদি আমি মেটেল কাৰ্বনেটৰ জেগাত মেটেল কি লৈ লওঁ, বাই কাৰ্বনেট লৈ লওঁ। বাই মানে কি, বাই মানে হাইড্ৰজেনৰ কথা কৈছে ইয়াত। কি কৈছে, হাইড্ৰজেন, মানে মেটেলটোৰ লগত এটা হাইড্ৰজেনো থাকিব। যিকোনো এটা মেটেল আৰু কাৰ্বনেটৰ মাজত যদি হাইড্ৰজেনটো পাই আছা, তো কি গম পাবা, সি মেটেল বাই কাৰ্বনেট। তো মেটেল বাই কাৰ্বনেটেও এক্সেক্টলি সেম বস্তুৱে দিব, সল্ট দিব, ৱাটাৰ দিব আৰু কাৰ্বন ডাই অক্সাইড দিব। ঠিক আছে, বুজি পালা? কিবা ডাউট আছে? এইখিনি গম পাইছা? তো আমি কি গম পাইছো, এচিড বা বেছে যদি যিকোনো মেটেল মেটেলত লাগিলে অক্সাইডে থাকক, লাগিলে কাৰ্বনেটে থাকক, লাগিলে মেটেল বাই কাৰ্বনেটে থাকক, যিয়ে নাথাকক, সি এটা বস্তু কমন দিবই। কি দিব? সল্ট। হল এইখিনি ক্লিয়াৰ? এইখিনি বুজি পালা? এতিয়া আমি নেক্সট এটা বস্তুলৈ যাওঁ। এইখিনি জাষ্ট আমি ৰিভাইজ কৰিলো, লাষ্ট ক্লাছৰ টপিক যিখিনি পঢ়াইছিলো আমি ৰিভাইজ কৰিলো। ঠিক আছে, নেক্সট আমাৰ কি টপিক আছে এনচিইআৰটিত চাই লওঁ। Okay, so next আমাৰ আছে how do acids and base react with each other? How do acids and bases react with each other? তো আমি ইমান টাইমে এচিডে বেলেগ কাৰোবাৰ লগত ৰিয়েক্ট কৰিলে বা বেছে বেলেগ কাৰোবাৰ লগত ৰিয়েক্ট কৰিলে কি দি আছে সেইখিনি পঢ়ি আছিলো, হয়নে? সেইখিনি আমাৰ ক্লিয়াৰ হ'ল। কিন্তু এতিয়া আমি কি পঢ়িম, যে এচিড আৰু বেছে যদি ইটোৱে সিটোৰ লগত ৰিয়েক্ট কৰে, মানে ইচ আদাৰ, ইটোৱে সিটোৰ লগত, ঠিক আছে, তো ইটোৱে সিটোৰ লগত যদি ৰিয়েক্ট কৰি আছে, দেন কি দিব? এইটো একেবাৰে ইজি, কনফিউজ হবলৈ একো নাই। আগৰখিনি যদি বুজি পাইছা, এইটো সেম হ'ব। এচিড আৰু বেছে যদি ৰিয়েক্ট কৰি আছে, সিও এটা বস্তু দিব, যিটো কমন বস্তু, সল্ট। এই চেপ্টাৰটোত আমি মানে সল্ট পামেই। এচিডে বেছে লাগিলে একেলগেই ৰিয়েক্ট কৰক, এচিডে লাগিলে বেলেগ কাৰোবাৰ লগত মেটেলৰ লগত ৰিয়েক্ট কৰক, বেছে লাগিলে বেলেগ মেটেলৰ লগতে ৰিয়েক্ট কৰক, সি কি দিবই, সিহঁতে সল্ট দিবই। সল্ট এনেকুৱা নহয় যে সল্টটো পিয়ৰ সল্টে হ'ব, ঠিক আছে। NaCl টো কি হয়, সেইটো কমন সল্ট হয়। NaCl টো কি হয়, সেইটো কমন সল্ট হয়, আমাৰ ঘৰত ইউজ হয়। তো সি এটা কি হয়, সেইটো এটা পিয়ৰ সল্ট, ভাল সল্ট হয়। কিন্তু তুমি এই NaCl ৰ জেগাতে যদি বেলেগ এটা সল্ট লৈ লোৱা, সি টক্সিকো হ'ব পাৰে। এনেকুৱা নহয় যে সল্ট মানে সি পিয়ৰ হ'বই, সি পিয়ৰ হ'ব পাৰে, সি হাৰ্মলেছো হ'ব পাৰে, কিন্তু সি হাৰ্মফুলো হ'ব পাৰে, সি আমাৰ কাৰণে টক্সিকো হ'ব পাৰে। ঠিক আছে, এচিড আৰু বেছে যেতিয়া ৰিয়েক্ট কৰি আছে, তো আমি ইয়াত কি গম পাইছো, দুইটা নিউট্ৰেলাইজ হৈ পেলাই কি বনাই আছে, এটা সল্ট বনাই আছে, আৰু লগতে কি ৰিলিজ হ'ব, ৱাটাৰ। কি সল্ট বনাইছে আৰু লগতে কি ৰিলিজ হ'ব, ৱাটাৰ। ঠিক আছে, এই এচিডত থকা যিখিনি লিকুইড হ'ব সেইখিনি কি হৈ যাব, ৰিলিজ হৈ পেলাই এজ এ ৱাটাৰ বাহিৰলৈ ওলাই যাব, ছেপাৰেট আউট হৈ যাব। হ'ল, এইখিনি ক্লিয়াৰ হ'ল। তো আমি ইয়াৰ এটা এক্সাম্পল লৈ লওঁ। এচিডৰ নামত ধৰি লোৱা HCl লৈ লোৱা, আৰু বেছ ধৰি লোৱা NaOH লৈ লোৱা। এইকেইটা কমন এচিড আৰু বেছ ন। এইটো কি আছিলে, হাইড্ৰক্লৰিক এচিড, হাইড্ৰক্লৰিক এচিড। নামবিলাক যিবিলাক কম্পাউণ্ড আছে তাৰ নামবিলাক তলে তলে লিখি যাবা, লাগিলে মই লিখাই নিদিলেও যে মুখেৰে কৈ আছো নোট ডাউন কৰিবা, তেতিয়া কনফিউজ নোহোৱা, আৰু পিছত যদি বস্তুটো পাহৰি গলা এবাৰ বহিখন মেলি পেলাই চালে কি হ'ল, ৰিকল হৈ যাব ন বস্তুবিলাক। NaOH মানে কি আছিলে, Na মানে কি, পিৰিয়ডিক টেবুলখনত চালেই গম পাবা, Na মানে কি, সোডিয়াম, আৰু সোডিয়াম এটা কি হয়, মেটেল হয়। আৰু OH মানে কি, অলপ আগত মই কৈছিলো হাইড্ৰক্সাইড। তো এইটো কি হৈছে, সোডিয়াম হাইড্ৰক্সাইড। তো ইহঁত দুটাই যদি একেলগে ৰিয়েক্ট কৰি আছে, কি দিব, এইটো মই মুচি দিছো দেই, জেগা নাই, ইয়াত লিখি দিছো।
তো এসিড আৰু বেছে যেতিয়া একেলগে ৰিয়েক্ট কৰি আছে তো কি দিব আমি এই যে এনেকে ৰিয়েকচনটো যে কৰিছো দুটা কম্পাউণ্ডৰ মাজত যে ৰিয়েক্ট কৰিছো আমি লাষ্ট চেপ্টাৰত পঢ়িছিলো চোৱাচোন দুটা কম্পাউণ্ড ৰিয়েক্ট কৰিলে কি হয় ব্ৰেকআপ হয় না মই যে কৈছিলো এটা কাপল দুটা কাপল ধৰি ল'বা দুটা কাপলছ আছে তো কাপলছ দুটাৰ মাজত কি হৈ গ'ল ব্ৰেকআপ হৈ গ'ল ব্ৰেকআপ হোৱাৰ পিছত সিটো কাপলৰ ল'ৰাটোৱে ইটো কাপলৰ ছোৱালীজনী কি কৰিলে লৈ গুচি গ'ল হয়নে তো আমি ইয়াত তেনেকে পঢ়িছিলো লাষ্ট চেপ্টাৰটোত তো ইয়াতো কি হ'ব ব্ৰেকআপ হ'ব দুইটা কম্পাউণ্ডত এটা এটা এলিমেণ্ট আছে তো এলিমেণ্ট দুইটাৰ মাজত কি হ'ব ব্ৰেকআপ হ'ব তো এই সোডিয়ামটোৱে কাক লৈ যাব এই ক্লৰিনক লৈ যাব ওচৰটোৱে মানে ওচৰটোক লৈ যাব আৰু এই দূৰত থকা হাইড্ৰক্সাইডটোৱে কাক লৈ যাব এই হাইড্ৰজেনটোক লৈ যাব তেতিয়া কি হ'ব সোডিয়াম ক্লৰাইড আৰু ৱাটাৰ ফৰ্ম হ'ব হয়নে নহয় এবাৰ নিজে চোৱাচোন ইয়াত কি হ'ল সোডিয়াম ক্লৰাইড মানে কি আমি কি দেখি আছো সল্ট ফৰ্ম হৈছে নে নাই হৈছে এইটো এটা কি হয় সল্ট আৰু এইটো এটা কি হয় ৱাটাৰ যিটো ফৰ্মুলা দিছিলো সেই ফৰ্মুলাটোৰ মতে আমি বস্তুকেইটা পাইছো আমি প্ৰডাক্ট কেইটা পাইছো হয়নে তো ক্লিয়াৰ হৈছে নে কিবা ডাউট আছে NaCl মানে কি Na মানে সোডিয়াম আৰু Cl মানে ক্লৰাইড ওকে সেইখিনি নোট ডাউন কৰি লোৱা ইৰেজ কৰো বেলেগ এটা এক্সাম্পল লওঁ এতিয়া আৰু এটা এক্সাম্পল লওঁ আমাৰ এচিড চোৱা কি আছিলে মই অথনি এইখিনিতে লিখাই দিছিলো এচিডছ কি আছিলে HCl আছিলে H2SO4 আছিলে HNO3 আছিলে এইকেইটা জানিলেই হ'ল বহুত বেছি জানি থাকিব নালাগে তোমালোকৰ ক্লাছ 10ত ইমানখিনি হ'লেই হ'ব ঠিক আছে আৰু বেসেস কি আছিলে NaOH আছিলে KOH আছিলে COH হোলটো আছিলে ঠিক আছে তো আমি HCl ৰ কাম হৈ গ'ল এবাৰ কৰিলো ৰিয়েকচন NaOH ৰ ৰিয়েকচন কৰিলো তো এবাৰ আমি ধৰি লোৱা লৈছো H2SO4 আৰু KOH ঠিক আছে কি ললো H2SO4 আৰু KOH ৰিয়েক্ট কৰো H2SO4 নামটো কি হয় কি এটা এসিড হয় আৰু ইয়াৰ এটা নাম আছে কি হয় H2SO4 মানে সালফিউৰিক এসিড কি হয় সালফিউৰিক এসিড মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় আৰু KOH মানে কি K মানে পটাছিয়াম OH মানে কি হাইড্ৰক্সাইড তো কি হ'ব KOH মানে পটাছিয়াম হাইড্ৰক্সাইড তো এইটো ৰিয়েক্ট কৰিলে কি হ'ব ইহঁতৰ মাজত কি হ'ব ব্ৰেকআপ হ'ব পটাছিয়ামক কাক লৈ যাব সালফেটক লৈ যাব আৰু এই হাইড্ৰক্সাইডে কাক লৈ যাব হাইড্ৰজেনক লৈ যাব ওকে তো কি পাম আমি K2SO4 তো ইয়াত ভাবিছা যে ইয়াত অকল এটা K আছে ইয়াত SO4 আছে তো K2SO4 কিয় হ'ল এটো কাৰণে মই লাষ্ট ক্লাছত লাষ্ট যিটো চেপ্টাৰ আছিলে সেইটো চেপ্টাৰত মই অলৰেডি বুজাইছিলো ভ্যালেন্সিৰ কথা বুজাইছিলো K2SO4 মানে পটাছিয়ামৰ ভ্যালেন্সি কিমান আছিলে 1 আছিলে সালফেটৰ ভ্যালেন্সি কিমান আছিলে 2 আছিলে তো ক্ৰস মাল্টিপ্লাই হৈ পেলাই ইটো হিটোৰ ভ্যালেন্সি কলে গুচি গৈছিলে এক্সচেঞ্জ হৈ গৈছিলে আমি একদম প্ৰথম চেপ্টাৰটোতে পঢ়িছিলো এইখিনি তো সেইটো কাৰণে কি হৈছে K2SO4 আৰু এই হাইড্ৰক্সাইডে কাক লৈ যাব হাইড্ৰজেনক লৈ যাব তো কি বনি যাব ৱাটাৰ এইখিনি বেলেন্সিং কৰি দিয়া আৰু তো K2SO4 মানে কি K মানে গম পাইছা যে পটাছিয়াম আৰু SO4 মানে কি গম পাইছা সালফেট তো কি হৈছে পটাছিয়াম সালফেট আৰু H2O গম পাইছা কি ৱাটাৰ হয় হল এইখিনি ক্লিয়াৰ হল তো এসিড আৰু বেসে যেতিয়া একেলগে ৰিয়েক্ট কৰিব কি পাবা কি বুলি গম পালা কি পাবা বুলি সল্ট আৰু ৱাটাৰ বাৰে প্ৰতি কৈ আছো মই লাগিলে এসিডে বেসৰ লগতে ৰিয়েক্ট কৰক লাগিলে এসিডে মেটেলৰ লগতে ৰিয়েক্ট কৰক লাগিলে এসিডে মেটেল অক্সাইড মেটেল কাৰ্বনেট মেটেল হাইড্ৰোজেন কাৰ্বনেট যাৰ লগতে ৰিয়েক্ট নকৰক এসিডে এটা বস্তু দিবই সল্ট কি দিব সল্ট আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন এক্সামত আহি থাকে মই কি কৈছিলো মেটেলে যদি কাৰ লগত ৰিয়েক্ট কৰে মেটেলে যদি reacts with
if metal reacts with এক second acids it gives কি দিব H2 gas কিন্তু যদি if metal carbonates or bicarbonate reacts with acids বা bases হ'ব পাৰে হা acids or bases it gives কি carbon dioxide gas তো এইকেইটা কুৱেশ্যনৰ মাজতে ষ্টুডেণ্টে কনফিউজ হয় কেতিয়াবা এক্সামত আহি যায় যে মেটেলে যদি এচিডৰ লগত ৰিয়েক্ট কৰে হাইড্ৰজেন গেছ দিয়ে ৰিলিজ কৰে কিন্তু যদি মেটেল কাৰ্বনেটে কাৰ লগত ৰিয়েক্ট কৰে এচিড বা বেছৰ লগত সি কি দিব কাৰ্বন ডাইঅক্সাইড গেছ দুইটা বস্তু এক্সচেঞ্জ কৰি পেলাই এক্সামত ভুলকে লিখি নাহিবা ওকে এইখিনি ক্লিয়াৰ হৈছে এইটো বস্তু নোট ডাউন কৰি লোৱা এইটো এক্সামত আহিয়ে থাকে ইম্পৰ্টেণ্ট ইয়াৰ ভিতৰত ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন আহিব তো এইটোৰ জেগাত তোমালোকে কাৰ্বন ডাইঅক্সাইড গেছ যদি লিখি থৈ আহি যোৱা হাইড্ৰজেনৰ জেগাত ভুল হৈ যাব ন এইবিলাক চিলি মিষ্টেক্স বুলি কয় হল লিখা নাই যদি ভিডিঅ'টো পজ কৰা আৰু নোট ডাউন কৰি লোৱা নেক্সট তোমালোকৰ বুকত এই টপিকটোৰ পিছতে তোমালোকৰ বুকত এটা কুৱেশ্যন আছে কুৱেশ্যনটো হৈছে why should মই কুৱেশ্যনটো লিখি নাথাকো দেই তোমালোকে বুকত চাই লোৱা why should card and sour substances not be kept in brass and copper vessels তো ইয়াত কৈছে কাৰ্ড মানে কি দৈ ন দৈটো কি হয় টেঙা হয় তো টেঙা হয় যেতিয়া কি গম পাইছা তাত কি আছে মই পঢ়াইছিলো দুটা বস্তু যদি বস্তু এটা টেঙা হয় তো তাত কি থাকে এচিড থাকে আৰু যদি বস্তু এটা তিতা হয় তো তাত কি থাকে বেছ থাকে থাকিবই ইটস কম্পালসৰি টেঙা হয় মানে তাত এচিড থাকিবই আমি নেমু খাওঁ নেমুটো কি হয় টেঙা হয় মানে তাত কি আছে এচিড আছে বিলাহী খাওঁ বিলাহীটো টেঙা হয় হয় ন অলপ তো মানে কি আছে তাত এচিড আছে বিভিন্ন ধৰণৰ এচিড থাকিব পাৰে সাইট্ৰিক এচিড থাকিব পাৰে ল্যাকটিক এচিড থাকিব পাৰে বিভিন্ন ধৰণৰ এচিড থাকিব পাৰে ঠিক আছে তো আমাক কি কৈছে যে কাৰ্ড মানে দৈ বা বেলেগ টেঙা বস্তুবিলাক কিহত থব নালাগে ব্ৰাছ আৰু কি কপাৰ ভেছেলছত ভেছেল মানে কি যিবিলাক বাচন ব্ৰাছ আৰু কপাৰ ভেছেলছ বিলাকত কিয় থব নালাগে ব্ৰাছ আৰু কপাৰ মানে কি কাঁহ পিতলৰ কথা কৈছে ন আমাৰ ঘৰত যে থাকে কাঁহ পিতলৰ বাচন বিলাক তাত টেঙা বস্তু থবলৈ কিয় মানা কৰিছে কাৰণ এই ব্ৰাছ আৰু কপাৰ কি হয় মেটেল হয় নে মেটেল হয় তো ইয়াত যদি এচিড দি দিয়ে থাৰ্ড সাবষ্টেন্স বুলি কোৱাৰ লগে লগে টেঙা বস্তু বুলি কোৱাৰ লগে লগে আমি গম পালো যে সি এটা এচিড হয় ঠিক আছে সি এটা এচিড হয় তো আমি যদি এনেকে লিখো ফৰ্মুলা মতে তো ইয়াত কি পাই আছো মেটেলে এচিডৰ লগত ৰিয়েক্ট কৰি পেলাই কি বনাব সল্ট দিব ন কি দিব সল্ট আৰু কি ৰিলিজ হ'ব লগত হাইড্ৰজেন গেছ তো যে এই যে সল্টটো যে দিছে সল্টটো যে বনাইছে তো সেই সল্টটো মই কি কৈছিলো সি হাৰ্মলেছো হ'ব পাৰে কিন্তু সি কেতিয়াবা হাৰ্মফুলো হ'ব পাৰে বুজি পাইছানে সি কেতিয়াবা ভালো হ'ব পাৰে কিন্তু সি কেতিয়াবা পয়জনাছ টক্সিকো হ'ব পাৰে তো ইয়াত যেতিয়া আমাৰ এচিডে যেতিয়া এই মেটেলৰ লগত ৰিয়েক্ট কৰি আছে সাৰ বস্তুটোৱে যেতিয়া মানে ব্ৰাছ আৰু কপাৰ ভেছেলছৰ লগত ৰিয়েক্ট কৰি আছে সি কি টক্সিক সাবষ্টেন্স ফৰ্ম কৰিছে মানে যিটো সল্ট ফৰ্ম কৰিছে সি সেইটো টক্সিক ফৰ্ম কৰিছে মানে পয়জনাছ ফৰ্ম কৰিছে যিটোৰ ফলত কি হ'ব সেই বাচনটোত যে থলে টেঙা বস্তুটো সেই টেঙা বস্তুটোৱে বাচনটোক কি কৰি দিব কৰদ কৰি দিব মানে মামৰ লাগি যাব তাত আৰু মামৰ লগাৰ লগে লগে কি হ'ব এই যিখিনি দৈ থাকিব বা যিখিনি টেঙা বস্তু থাকিব সেই খাদ্যখিনি কি হৈ যাব পয়জনাছ হৈ যাব আৰু সেই পয়জনাছ বস্তুখিনি আমি যদি খাওঁ কি হ'ব আমাৰ ফুড পয়জনিং হ'ব আমাৰ বেমাৰ হ'ব আমি হস্পিটেলাইজ হ'ব লাগিব হয় নে নহয় তো আমি কি কৰিব লাগে ব্ৰাছ আৰু কপাৰ ভেছেলছত কেতিয়াও টেঙা বস্তু থব নালাগে গম পালা এইটো মই লিখাই দিওঁ তোমালোকে এনসাৰটো লিখি লোৱা since our substances বুলি লিখিব পাৰা substances contain
acids that reacts with metals to form toxic compounds which may hence cause food poisoning and severe health issues. Food poisoning নহয় পেলাই বেলেগ health issues হ'ব পাৰে। ঠিক আছে, লিখি লোৱা। Next আৰু এটা question আছে, which gas is liberated when an acid reacts with a metal? Acid যেতিয়া অলপ আগত মই কৈছিলো, এই কুৱেশ্যনটো এক্সামত আহি থাকে বুলি মই কৈছিলোৱে, তোমালোকৰ বুকতো আছে। এচিড যেতিয়া মেটেলৰ লগত ৰিয়েক্ট কৰে কি গেছ ৰিলিজ হয়? আমি একদম ধুনীয়াকে জানো যে কি হাইড্ৰোজেন গেছ ৰিলিজ হয়। বহুত ইজি বস্তু, হাইড্ৰোজেন গেছ ৰিলিজ হয়। ওকে, হল? তো নেক্সট টপিকটো এতিয়া আমি ষ্টাৰ্ট নকৰো। নেক্সট টপিকটো কি কৈ আছে? Why do acids and base have in what do acids and base have in common? তো এচিড আৰু বেছৰ একদম সৰু হয়, মই কৈয়ে দিওঁ তোমালোকক। তো নেক্সট ক্লাছত আমি বেলেগ এটা টপিক ষ্টাৰ্ট কৰিব পাৰিম। এইটো একদম ইজি বস্তু, সৰু হয়। What do acids and base have in common? অথনিও মই কৈছিলো এচিড আৰু বেছৰ যেতিয়া আমি কেৰেক্টাৰিষ্টিক্স পঢ়ি আছিলো, তো আমি তাত কি কমন পাইছিলো? দুইটাৰে কমন কি পাইছিলো? যে দুইটাই কি ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰে, হয়নে? দুইটাই দে both কি conducts electricity. Acids and bases both conducts electricity. যদি এক্সামত কোৱেশ্চন সোধে যে what does acid and base have in common? তো আমি ক'লে হ'ল যে they both কি conduct electricity. হল? বুজি পালা? আজি যিখিনি টপিক পঢ়াইছিলো আই হোপ তোমালোকে বুজি পাইছা। আৰু যদি ডাউট আছে বাৰে প্ৰতি কওঁ, তোমালোকে কুৱেশ্চনছ সুধিবা। আমি নেক্সট ক্লাছত আকৌ যদি যেনেকে ৰিভিজন কৰো ন, লাষ্ট ক্লাছৰ টপিক বিলাক ৰিভাইজ কৰো, তোমালোকে নকলেও আমি ৰিভাইজ কৰো। তো তোমালোকে যদি কবা আমাৰ আৰু মন যাব ৰিভিজন কৰিবলৈ, হয়নে? তো ঠিক আছে, এইখিনিতে আজি ভিডিঅ'টো শেষ কৰিছো। যদি ভিডিঅ'টো চাই ভাল পাইছা দেন লাইক কৰিবা, নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।